এয়া আজি পুৱাৰ ভাগত কামাখ্যাধামত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে। জন্মদিনৰ দিনটোত মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া মা কামাখ্যাধামত উপস্থিত হৈছে। আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্যাংশ। চৰকাৰী আৱাসত কালি সকলোৱে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ পিছত এয়া আপোনালোকে দেখিছে আজি পুৱাৰ ভাগতেই জন্মদিনৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবৰ বাবে কামাখ্যাধামত গৈ উপস্থিত হৈছেগৈ। আজি 57 বছৰ সম্পূৰ্ণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই 57 বছৰ সম্পূৰ্ণ কৰাৰ ক্ষণত আজি মা কামাখ্যাৰ আশীষ লৈছে। আগন্তুক সময়ছোৱাত যাতে সুচাৰুৰূপে তেওঁ ৰাজ্যখনক আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে তেওঁ আজি আশীষ গ্ৰহণ কৰিবৰ বাবে কামাখ্যাধামত গৈ উপস্থিত হৈছে। জন্মদিনৰ দিনটোৰ পুৱাৰ ভাগত এয়া কামাখ্যাধামত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। এয়া মা কামাখ্যাধামত গৈ মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। 57 সংখ্যক জন্মদিনৰ দিনটোত এয়া কামাখ্যাধামত মুখ্যমন্ত্ৰীগৰাকী তেওঁ ইতিমধ্যে আজি পুৱাৰ ভাগতেই কামাখ্যাধামত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰাৰ পিছত এয়া জন্মদিনৰ দিনটোত আশীষ বিচাৰি মা কামাখ্যাৰ শৰণাপন্ন হৈছে। আমি দেখুৱাইছোঁ তাৰ পোনপটীয়া সম্প্ৰচাৰ। আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক এই মুহূৰ্তত কামাখ্যাধামৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে। আমি পোনে পোনে ঋত্বিকৰ কাষলৈ আপোনালোকক লৈ গৈছোঁ। চাওক ৰাজদীপ, আজি মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী কিছু সময় পূৰ্বে কামাখ্যাধামত আহি উপস্থিত হৈছে। আহি পেলাই তেওঁ যি নীতি নিয়ম আছে সেই নীতি নিয়ম তেওঁ আগবাঢ়িছে। এনেধৰণে এতিয়া দেখিবলৈ পাইছে টিভি মুখ্যমন্ত্ৰীয়ে কামাখ্যা মন্দিৰ আছে তাত তেওঁ প্ৰাৰ্থনা জ্বলাই যি মূল মন্দিৰ ভাগলৈ আছে সেই মন্দিৰ ভাগলৈ তেওঁ এতিয়া ৰাওনা হৈছে আৰু তাৰ সমান্তৰালভাৱে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী গোৱালপাৰালৈ ৰাওনা হ'ব। ইয়াতে পূজা অৰ্চনা কৰাৰ পন্থত গোৱালপাৰালৈ ৰাওনা হ'ব। আৰু বৰ্তমান সময়ত আপুনি টিভি স্ক্ৰীণত দেখিছে মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ সমান্তৰালভাৱে ধামলৈ অহা বহু লোক আহি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ লগত চেলফি উঠাই পৰিলক্ষিত হৈছে। এনেধৰণে বহু অনুৰাগী ইয়াত উপস্থিত হৈছে। তাৰ সমান্তৰালভাৱে আজি যিহেতু জন্মদিনৰ উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে
কামাখ্যা ধাম ইয়াত দৰ্শন কৰিছে আৰু দৰ্শনৰ পিছতে তেওঁ পুনে পুনে ৰাওনা হ'ব গোৱালপাৰা দিশলৈ তেওঁ চেক বিতৰণ কৰিব আৰু তাৰ পিছতে দৰঙত তেওঁৰ অনুষ্ঠান আছে আৰু তাৰপিছত বিয়লি ভাগত গুৱাহাটীত GMCHৰ নতুন যি প্ৰকল্প GMCHৰ সেই প্ৰকল্পৰ আধাৰ ভূমি পূজনী মুখ্যমন্ত্ৰীগৰাকী আজি দিব। বৰ্তমান সময়ত কামাখ্যা মন্দিৰ চৌহদত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ জন্মদিন উপলক্ষে আৰু যিহেতু আজি মাঘী পূৰ্ণিমা আৰু মাঘী পূৰ্ণিমা উপলক্ষে মুখ্যমন্ত্ৰীগৰাকী আহি কামাখ্যা ধামত উপস্থিত হৈছেহি আৰু কামাখ্যাৰ পৰাই এনেধৰণে এতিয়া কামাখ্যা এয়া আমি আপোনালোকক কামাখ্যা ধামৰ পৰা সেই পৰিৱেশ দেখুৱাই গৈছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জন্মদিনৰ দিনটোত মা কামাখ্যাৰ আশীষ লৈছে পুৱাৰ ভাগতে। ইয়াৰ পিছত তেওঁ বিভিন্ন কাৰ্যসূচীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰাওনা হ'ব। বাবার কি সুরা